প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিত ওলোৱা PhD এডমিশ্যনৰ বিষয়ে। বিভিন্ন বিষয়ৰ PhD চিট খালী হৈছে আৰু আপোনালোকে 2026 বৰ্ষৰ বাবে স্প্ৰিং ছেশ্যনৰ বাবে এতিয়া এপ্লাই কৰিব পাৰে। প্ৰত্যেক বিষয়ত কি আৰু কেইটা পদ খালী হৈছে মই তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া ফৰ্ম ফিল আপ চলি আছে, 27 ফেব্ৰুৱাৰীৰ পৰা ফৰ্ম ফিল আপ চলিছে আৰু হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আপোনাৰ টোটেল PhDৰ 10টা পদ খালী, বহুকেইটা পদ খালী হৈছে। উইমেন ষ্টাডিজৰ আণ্ডাৰত PhD 3টা পদ খালী, বটানীৰ আণ্ডাৰত মুঠ 10টা পদ খালী আৰু বেংগালী PhD 15টা পদ খালী, এন্থ্ৰপ'লজি ডিপাৰ্টমেণ্ট PhD 20টা পদ খালী, বহুকেইটা পদ খালী। ফিল'চফি PhDৰ 6টা পদ খালী, বিজনেছ এডমিনিষ্ট্ৰেশ্যন PhD 5টা পদ খালী, কমাৰ্চৰ PhD 15টা পদ খালী, জুলজিৰ PhD 12টা চিট খালী, ফিজিক্স PhD 6টা পদ খালী, কম্পিউটাৰ ছায়েন্স PhD 6টা পদ খালী, ইকনমিক্স PhD 3টা পদ খালী আৰু ECE ইলেক্ট্ৰনিক্স চাগে হ'ব, ইঞ্জিনিয়াৰিং লগত জড়িত, PhD 2টা পদ খালী, ECT একেই ইঞ্জিনিয়াৰিং বিভাগৰ PhD 4টা পদ খালী, জিঅ'গ্ৰাফী PhD 10টা পদ খালী, ইংলিছ PhD 9টা পদ খালী টোটেল, ইনফৰমেশ্যন টেকন'লজি PhD 26টা পদ খালী, বায়' ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি PhD 9টা পদ খালী, বায়'টেকন'লজি PhD 5টা পদ খালী, কেমিকেল ছায়েন্স PhD 4টা পদ খালী, ফিজিকেল ছায়েন্স PhD 4টা পদ খালী, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স PhD 7টা পদ খালী, পলিটিকেল ছায়েন্স PhD 10টা পদ খালী, লিংগুইষ্টিক্স PhD 4টা পদ খালী, কেমেষ্ট্ৰি PhD 19টা পদ খালী, ছেকেণ্ড হাইয়েষ্ট, সংস্কৃত PhD 15টা পদ খালী, মাছ কমিউনিকেশ্যন PhD 3টা পদ খালী, ফিল'চফি PhD 14টা পদ খালী, ফ'ক ল'ৰ ৰিচাৰ্চ PhD 6টা পদ খালী, হিন্দী PhD 4টা পদ খালী, মেথমেটিক্স PhD 26টা, এইটো হাইয়েষ্ট হ'ব, 26 পদ খালী, ল' PhDৰ চিট 2টা পদ খালী, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড USIC PhD 4টা, টোটেল 298টা পদ খালী সমগ্ৰ মানে গোটেই আৰু ইউনিভাৰ্চিটিতে। আৰু ইয়াৰ বাহিৰে আপোনালোকে এপ্লাই কেনেকৈ কৰিব, কেতিয়া লাষ্ট ডেট, এই সকলোখিনি তথ্য মই জনাম। 1500 টকা পইচা আপোনালোকে দিব লাগিব আৰু অফিচিয়েল ৱেবছাইট হৈছে য'ত আপোনালোকে সমৰ্থৰ যোগেদি এপ্লাই কৰিব লাগিব। URL হৈছে https://guwahatiadmission.summer.edu.in/index.php ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু তাৰপিছত এপ্লিকেশ্যনৰ পিছত আপোনাৰ দুটা ষ্টাইলত হ'ব। কাউন্সিলিঙৰ দ্বাৰা মানে আপোনালোকে চিলেকশ্যন পাব। ইয়াৰ বাহিৰে ডিপাৰ্টমেণ্টে নিজে কৰিব সেই কাউন্সিলিংটো। তাৰ বাহিৰে নেট JRF, নেট PhD তাৰ কথাও ইয়াত আছে চাগে উল্লেখ, মই সেইটো জনাম। ইয়াত কৈছে JRF আৰু আদাৰ যদি আপোনাৰ ফেল'শ্বিপ হোল্ডাৰ আছে নেশ্যনেল লেভেল, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। যেনে ইনস্পায়াৰ ফেল'শ্বিপ, মিনিষ্ট্ৰি অফ এডুকেশ্যন, নেশ্যনেল এজেঞ্চিৰ দ্বাৰা থাকিব পাৰে, যেনে গেট, DBT JRF, ICMR JRF, UGC JRF তেনেকুৱা। সেইটো থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ বাহিৰে আপোনাৰ অন্যান্য গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মিনিমাম 55% থাকিব লাগিব মাষ্টাৰ ডিগ্ৰীত। তাৰ বাহিৰে 5% ৰিলেক্সেশ্যন দিয়া হৈছে ৰিজাৰ্ভ কেটেগৰীসকলক আৰু ভেলিড গেট স্ক'ৰ থাকিলেও এপ্লাই কৰিব পাৰিব। মেডিকেল ছায়েন্সৰ কাৰণে খালি ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু নাৰ্ছিং লগত জড়িত বা মেডিকেল লগত জড়িত যি কাউন্সিল আছে তেওঁলোকে সেইটো ৰিকগনাইজ কৰা হ'ব লাগিব। আৰু অনলাইন হ'ব 27 ফেব্ৰুৱাৰীৰ পৰা, লাষ্ট ডেট 9 মাৰ্চ আৰু আপোনালোকে অফলাইন কপিও পঠাব লাগিব 12 মাৰ্চত। কাউন্সিলিং 16 মাৰ্চৰ পৰা 18 মাৰ্চ, লাষ্ট ডেট হৈছে চিলেকশ্যন কৰাৰ 20 মাৰ্চ। চিলেকশ্যন লিষ্টটো 24 মাৰ্চত ওলাই যাব। এডমিশ্যন আপোনালোকে 25 মাৰ্চৰ পৰা 27 মাৰ্চত কৰিব লাগিব। তাৰ বাহিৰে সকলো ডিপাৰ্টমেণ্টে নিজৰ ডিপাৰ্টমেণ্ট ৰিচাৰ্চ কমিটি যিটো অলৰেডি বনাই থোৱা থাকে, তাতে আপোনালোকে নিজৰ কামসমূহ কৰিব লাগিব যি বিচাৰে। আৰু বিশেষ কথা ইয়াত উল্লেখ নাই, ইমানেই।